ধুবুৰীত ভয়ংকৰ ঘটনা এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ মুখ বন্ধ কৰি ৰুমত লৈ গৈ যৌন নিৰ্যাতনৰ অভিযোগ মাহমুদুল নামৰ যুৱক এজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ লম্পট যুৱকজনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱতী এগৰাকীক মাতি আনি মুখ বন্ধ কৰি ৰুমত লৈ গৈ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ভুক্তভোগী যুৱতীগৰাকীয়ে লম্পট যুৱকজনৰ ঘৰৰ পৰা ওলাই আহি সকলো কথা পৰিয়ালৰ লোকক অৱগত কৰে ঘটনা সন্দৰ্ভত ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত ভুক্তভোগী যুৱতীগৰাকীয়ে এখন লিখিত অভিযোগ দাখিল কৰে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল ছাগলচৰাত তৃতীয় খণ্ডত এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ একেখন গাঁৱৰে মাহমুদুল নামৰ যুৱকজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পৰিয়ালৰ লোকৰ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জনা পৰা গৈছে লম্পট যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী জনাই ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে মোৰ নাম ছবিকুল মোৰ বোন হয় মোৰ বোনক চ্যানেলটার নাম হচ্ছে মামদুল মোর বোনক ডাকাইছে ডাকাইয়া ভাই হয় না কিবা বলি ডাকাইছে গেছে যাওয়ার পরে গেটের বগলত গেছে মুখ ঠাসি ধরে ভিতরে নিয়েছে রেপ করেছে চ্যানেলটার নাম মামদুল ছাগলচরা পাত্রী আতোয়ার ওই চার দোকান আছে ছাগলচরা তোমার বন্ধুর নাম কি ওই কন্টিনিউ না সাইদা কেস দিছে নাকি ইয়াত তোমার হাত থানাত কলেজের থানাত এতিয়া আপুনি কি বিচাৰে এতিয়া আমি ন্যায্য বিচাৰটো বিচাৰো মানে তাৰ শাস্তি হ'ব লাগে শাস্তি হ'ব লাগে আপোনাৰ কিমান 20 হ'ব তেওঁ কি ল'ৰাজনক কি ঘৰত লৈ গৈছিল নেকি ঘৰত লৈ গৈছে তাৰ ঘৰত তেওঁৰ ঘৰত তেওঁ ঘৰত কোনো নাছিল তাৰ ঘৰত কোনো নাছিল তাৰপিছত আপোনালোক কেনেকৈ গম পালে আমি মানে মই বিচাৰিলো মোৰ বোনক এইফালে নাই তাৰ ঘৰৰ পৰা মানে বাইরে হৈ আহিলে এনেকৈ নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam